Hey guys, welcome back to my YouTube channel. Vlogger min my YouTube channel today আপোনালোক সকলোকে পোনপ্ৰথমে মই স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে ভাল। আজি হৈছে 1 তাৰিখ মানে 2024 বৰ্ষৰ হেল্ল' এই মাছ মাৰি আছে হা 2024 বৰ্ষৰ যেটো আজি প্ৰথমটো দিন অৰ্থাৎ আজি 1 তাৰিখ জানুৱাৰী 1 তাৰিখ কতো বেলেগ প্ৰগ্ৰাম ৰখা নাই কাৰণ যোৱাকালি ৰাতি আপোনালোকে মোৰ ইয়াৰ আগৰ ভ্লগটো চাইছে যে আমি শ্বুট এটা কৰি আছিলোঁ কেম্পিং ভিডিঅ' তো সেই শ্বুটটো কমপ্লিট আমাৰ হ'ল ৰাতি 3টা মান বাজি গ'ল 3টা 3:30 বাজি গ'ল তো এতিয়া আৰু যোৱাৰ মানে তেনেকুৱা আচলতে মোৰ মন নাই এতিয়া চিধা গৈ আছোঁ পুখুৰীত যেটো পুখুৰীত এতিয়া মাছ মাৰিব আহিছে আমাৰ দাদাহঁতে আজি কিমানটো মাছ পাওঁ সেইটো চাই লওঁ সেইদিনা মই আপোনালোকৰ আগৰ ভিডিঅ'টো চাইছে সেইদিনা মই হেৰি কৰিছিলোঁ এইটো কি আছিলে জালেৰে মই মাছ মাৰিছিলোঁ আজি বেলেগ দাদাহঁত আহিব মানে দাদাহঁত আহিছে মানে বেপাৰী এতিয়া সিহঁতে মাৰিব সেয়া আহিছে সেইটা মই অকণমান জুম কৰি দিছোঁ সেইফালে গৈ আছে পুখুৰীত তো এতিয়া লেটছি কি মাছ পাওঁ কি মাছ নাপাওঁ যেহেতু পানীৰ তলৰ বস্তু গম নাপাওঁ ন তো চাওঁ নতুন বছৰটো কেনেকুৱা হয় আৰু আশা কৰিছোঁ আপোনালোকৰ এই বছৰটো খুব সুন্দৰকৈ যাওক সুকলমে পাৰ হওক আৰু সকলোৱে উন্নতি কৰক বহুত বেছি উন্নতি কৰক সেইটোৱে কামনা কৰিছোঁ এতিয়া যাওঁ পুখুৰীত কি মাছ পাওঁ আচলতে চাই লওঁ তো চাই থাকিব মই দেখুৱাই যাম A to Z কেনেকৈ মাছ মাৰে কি মাৰে তো তেনেকুৱা আৰু নৰ্মেলি আজি দিনটো এনেকৈ বেলেগ স্পেচিয়েল একো নাই এনেকৈ আৰু বস্তু ঘৰতে বেলেগত যাব ইচ্ছা নাই তো চাই থাকক আৰু যদিহে আপোনালোকে মোৰ মানে 21 ডিচেম্বৰৰ ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ শ্বুটিঙৰ মাজতে খুব বেছি আমাৰ ফূৰ্তি ফাৰ্তাৰ মাজতে আমি 31st নাইটটো চেলিব্ৰেশ্যন কৰিলোঁ ভাল লাগিল খুব বেছি ভাল লাগিল যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব চাব ইমান বেছি প্ৰখৰ ৰ'দ চাওকচোন ৰ'দটো কেনেকৈ আহিছে ওলাইছে মানে একদম কৈছোঁ ন গৰম দিনহে যেন পৰিছে তেনেকুৱা টাইপৰ ৰ'দ আৰু আপোনালোকে যদি আমাৰ এনাডাৰ লাইফ ইউটিউব চেনেলটো চোৱা নাই এতিয়া তেতিয়াহ'লে আপোনালোকে চাব পাৰে দ্য এনাডাৰ লাইফ কেম্পিং ভিডিঅ' বুলি মাৰিলে আহি যাব দ্য এনাডাৰ লাইফ তাত অলৰেডি 2টা ভিডিঅ' আপলোড হৈছে আৰু 3 নম্বৰ ভিডিঅ'টো এতিয়া আপলোড হ'ব গৈ আছোঁ সোনকালে 2-3 দিনৰ ভিতৰত আপলোড হ'ব তো চাব আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আপোনালোকে আশীৰ্বাদ কৰিলে নিশ্চয় আমি আগুৱাই যাব পাৰিম আমি ভাল কাম আপোনালোকৰ মাজলৈ আহিব পাৰিম কৈছোঁ আগতে তো সেইফালে দাদাহঁত আহি পাইছে ইতিমধ্যে এতিয়া পথাৰলৈকে বাইক লৈ আহিছে দেখিছে বহুত বেছি দূৰ সেইফালে ৰাস্তাটো আছে বাৰু মই মানে শ্বৰ্টকাট হৈছোঁ সেইফালে ৰাস্তাটো আছে আমাৰ চুবুৰী ৰাস্তাটো এইফালে এনেকৈ আৰু ৰাস্তা নাই আৰু তো সেই ৰাস্তাটোৰে আহিছে এনেকৈ আৰু মই আহিছোঁ এনেকৈ সেই পথাৰখনেৰে মানে বস্তি এইটো হৈছে বস্তি গোটেই তো এনেকৈ আহিছোঁ মই পিছফালেৰে আহিছোঁ তো সেনেকৈ অহা নাই আৰু মানুহৰ ঘৰৰ আহেৰে তো তেনেকৈ সেয়া আহি পালোঁৱে আৰু চাওঁ কি মাছ পাওঁ ডাঙৰ মাছ থাকিব লাগে সেইদিনা মাৰোঁতে যিহেতু ডাঙৰ মাছ পাইছোঁ 1 কেজিৰ ওপৰত পাইছোঁ আৰু বানপানী হৈছিল তো মাছ আধা ওলাই গৈছে তো চাওঁ বাৰু তো গাইছ এইটো হৈছে আমাৰ পুখুৰীটো আৰু এতিয়া খুব সুন্দৰকৈ এয়া দেখিছে জাল টানি আছে দাদাহঁতে 4জন দাদা আহিছে আৰু কি মাছ পাওঁ আচলতে দেখিম আপোনালোকেও চাই থাকক একদম ভিডিঅ'টো শেষলৈকে আৰু এইখিনিতে আপোনালোকক অনুৰোধ জনাওঁ যদিহে চেনেলটোত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব তো চাই থাকক এইখিনি গ্ৰাছলেণ্ড হৈ গৈছে গ্ৰাছলেণ্ড এইটো ডাঙৰ নাই তো এইফালে খুব সুন্দৰকৈ টানি এয়া পাৰ পাইছে মানে এইটো পাৰ পাইছে আৰু মানে অন্তিম অৱস্থা বুলি ক'ব লাগিব টানি আহি এয়া ওচৰ চাপিছে এয়া মাছ জঁপিয়াই আছে দেখিছেনে আপোনালোকে যিমানে ওচৰ চাপিব সিমানে মাছবিলাক পূৰা জঁপিওৱা আৰম্ভ হৈ যায় এইফালে জঁপিয়াই আছে আশা কৰিছোঁ মাছ আছে চাগে কিন্তু সৰু মাছ জঁপিওৱা দেখিছোঁ ডাঙৰ মাছো আৰু এটা দুটা জঁপিয়াই আছে তো চাই থাকক
জগাদীশৰ খালত বোলে অপাৰ আৰি আছিল আৰি বিন্ধে নেকি নাংগে নাংগে কি কৰাটো এই ফটো তো গাইছ এইটো মোৰ এটা ফিচিং ব্লগ বুলিয়ে ক'ব লাগিব মাছ কেনেকৈ মাৰে আচলতে পুখুৰীত একচুৱেলি কোনো নজনা মানুহ কোনো নাই চবেই জানাই বাৰু মাছ কেনেকৈ মাৰে পুখুৰীত বেপাৰী দাদাহঁতে তো তথাপিতো আৰু মই দেখালোঁ আমাৰ পুখুৰীত আচলতে কেনেকৈ মাছ মাৰিছে ইয়াত দেখিছে মাছবোৰ কেনেকৈ জঁপিয়াই আছে কিছু সময় পিছতে আপোনালোকে দেখা পাব মাছ কিমান উঠে কিমান নুঠে তো চাই থাকক চন্দা সৰুৱে আছে সৰু আছে ৰূপচন্দা মাছ লাগবে নেকি এই পাছত ল'লেও হ'ব দে হয় নেকি এইটো নাগিৰি ইমান কি কৰিবি 1 কেজি মান হ'ব আৰি তামাম পোৱালি দিছে এইগুলো যাবাত দিয়ে ভুকুয়া আছে দিয়ে ইলে ভুকুয়া করে মারি দিয়ে আছে তো ফাইনেলি এইখিনি মাছ উঠালো আচলতে আৰু আপোনালোকে ধৰিব পৰা নাই যে কেমেৰাত ইমান মানে ডাঙৰ দেখা হোৱা নাই আচলতে মাছখিনি ডাঙৰে বাৰু এইখিনি ডাঙৰ মাছে যদিও কম দেখাত কিন্তু মাছখিনিৰ ওজন আছে তো মই আপোনালোকক কৈছিলোঁ যে মাছ মাৰিব হ'ব বুলি ইয়াতে আহি পালোঁ আহি পাই মাছ চাছ মাৰিলে খুব সুন্দৰকৈ দেখিলে আপোনালোকে বহুতখিনি মাছ আমি এৰিও দিলোঁ বাৰু মানে সৰু আছে অলপ সৰু চাইজৰ আছে তো ডাঙৰখিনি ধৰিলোঁ অকণমান আপোনালোকক দেখুৱাইছোঁ কিমানখিনি পইচা পাওঁ কি পাওঁ নাজানো বাট আৰু এইফালে দেখিছে সৰু সৰু মাছবোৰ এইখিনি লৈছোঁ ঘৰত খাবৰ কাৰণে ল'ব লাগিব ন তো সেইকাৰণে লৈছোঁ তো চাই থাকক আৰু এইফালে খুব সুন্দৰকৈ মাছৰ ওজন জুখি আছে কিমান হ'ল কি নহ'ল আৰু কিমান পইচা পাওঁ মই সকলোবিলাক জনাইছোঁ তো চাই থাকক শেষলৈকে তো গাইজ আপোনালোকক দেখালোঁ খুব সুন্দৰকৈ মাছ ধৰিলোঁ প্ৰায় মানে যিহেতু মাছবিলাক এৰি দিয়া গৈছে সৰু মাছবিলাক এৰি দিয়া গৈছে মোটামুটি 20 কিলোৰ ওপৰত অকণমান মাছ উঠিলে তো বাৰু ঠিকে আছে বানপানীত যিহেতু বুৰি গৈছিলে তথাপিতো মাছখিনি আছে বুলি মানে প্ৰেডিক্ট কৰিব পাৰিলোঁ আৰু তো তেনেকুৱা এতিয়া মাছ চাছ মাৰি আহিলোঁ এতিয়া ঘৰত গৈ আছোঁ তো তেনেকুৱা আৰু কথাবিলাক তো মাছৰ খেতি আপোনালোকে কৰিব পাৰে খুব লাভজনক এটা খেতি আৰু আমি কৰি আছোঁ আমাৰ যিহেতু 2টা পুখুৰী আছে মই কৈছোঁ আগতে আগৰ সেইটো ভিডিঅ'টোত কৈছোঁ 2টা পুখুৰী আছে তো তেনেকুৱা আৰু খুব ভাল বিজনেছ এটা আপোনালোকে কৰিব পাৰে আপোনালোকৰ জেগাত আপোনালোকৰ যদি আছে তেনেকুৱা স্পেচ তো তেনেকুৱা এতিয়া গৈ আছোঁ ঘৰত তো যিয়ে নহওক নতুন বছৰৰ আৰম্ভণি পইচা অহাৰ ৰাস্তাটো মানে দেখুৱাই দিছে ভগৱানে তো তেনেকুৱা এতিয়া পইচা আহিলে নতুন বছৰ আৰম্ভণিতে এয়া চাওক এইখিনি পালোঁ ভাল হ'ব বুলি আশা কৰিছোঁ নতুন বছৰটো এইবাৰ তো লেটছ কি হয় ঘৰত খাবৰ কাৰণে এইফালে ৰূপচন্দা আৰু আৰি মাছ কেইটা লৈ আহিলোঁ যিকেইটা পোৱালি আৰি মাছ পাইছিলোঁ আৰু এইফালে সৰু সৰু মাছবিলাক লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই জয় আই অসম কিপ ৱাচিং প্ৰগ্ৰামিং